তো ভিষম ৰ'দ ৰাতিপুৱা দংপাৰাৰ পৰা যাবলৈ ওলাইছোঁ নলবাৰী কমাৰকুছি আৰু কমাৰকুছিত কি হয় গোটেই দেখুৱাব চেষ্টা কৰিম ৰেগুলাৰ ব্লগ আপলোড কৰিব চেষ্টা কৰিম ইয়াত নেটৱৰ্কৰ কাৰণে অলপমান আপলোড কৰিব পৰা নাছিলোঁ আৰু পকোৱাৰ ভিডিঅ'টো যোৱাকালি আপলোড কৰা গ'ল তো দেখুৱাই আছোঁ এতিয়া ৰাতিপুৱা উঠি পাছ আহিব আৰু বস্তু উলিয়াই চাহ খাব গৈ আছোঁ তো চাই দেখক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ আৰু ৰাতি ইমান মানুহ ফুল হৈ আছিল এতিয়া একো নাই ৰাতি ইমান মানুহ আছিল এতিয়া একো নাই কমাৰকুছি আৰু কমাৰকুছিত ৰখি আছে দিনতে ইমান ধুনীয়া তো এইটো হ'ল আমাৰ পেণ্ডেল পিছফালে মোৰ আৰু মই আছোঁ ইফালে মোৰ ঘৰ যাব পাৰি আৰু এইটো হ'ল কমাৰকুছি চক ইয়াতে আমি মই 3 বছৰ এবাৰ দেখুৱাই আছোঁ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ বৰ্তমান পাইছে দেই কষ্ট চিনিৰো কষ্ট হৈছে নেকি এইটোলৈ গেছ আনিলে খানা হ'ব কিবা আছে খানা কিবা বোলে অ শেৱালি ফুল দ্বিতীয় দৰ্শনীত কি মাল আছে অ এইটো সোৱাদ বেলেগ তৃতীয় দৰ্শনী আছে অ মাই গড কৰবা আনলি এইটো কালি কেৰকেৰিত পাইছে নেকি কেৰকেৰিত কালি খেলত বাহ বেলেগ বস্তু এতিয়া ই মানে বৰ্তমান এতিয়া তেখেতক নাপাতা কৰিম আমনি হৈছে অলপ পিছত আৰু হেৰি নাথাকে আছে আমাৰ বস্তু আমাৰ এই ৰাভানী তই ফল্ডিং খান নিছোঁ কেনেকৈ চাওঁ তই মুচান্ত বা দাঙিব পাৰা তই আমাৰ লীনা চাওঁ লীনা ভাগৰে লাগিল ফল্ডিং খান আমি ফেন লৈ ঘূৰি আৰু এই পম্পী লৈ আছে ছাগলী কম এনে কি নাম তোমাৰ নাম বঢ়িয়া কি করে मैंने साइकिल उठा नहीं মোক गजब बेइज्जती है यार ভাত খাব গৈ আছো মাইনা মই এসকে নিপম বুলি নিপন মণি পৰাশৰ নাথ নিপন মণি পৰাশৰ নাথ মোৰ নামটো দীঘল সেইকাৰণে মই মনস্থ থৈ দিছোঁ নাম
তাতে মানুহ আছে তাতে বহুত মানুহ আছে সৰু ছোৱালীবিলাক চাবি দেই মানুহ নাই নোপোৱা অলপ বন্ধ কৰি দিয়া অলপ বন্ধ কৰি অলপ ৰখা Abang Theatre muka empat namanya Kobatro memang bisa. Abang Theatre aja Kamal Gusi dol pranggino prothom dino prothom dorpunit amabito hua Surkhar dorpok mangoli aji ami prothom dorpunit na udbodhon koribole manch udbodhon koribole ami আমন্ত্ৰণ জনাইছোঁ আমাৰ সন্মানীয় অতিথিসকলক আমি অতিথিসকল নিজৰ আসনৰ সন্মুখত থিয় হৈ তেখেতৰ কামগিৰি মায়াবিনী ৰাতি সমস্যাৰে গাবলৈ মই আহ্বান জনাওঁ আজিৰ এই নাট্য সন্ধিয়াৰ সন্মানীয় মঞ্চলৈ মহোদয় থিয়েটাৰ পৰিচালনা সমিতিৰ সমূহ বিষয়ৰ কৰ্মকৰ্তাসকল পোনপ্ৰথমে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক এই মঞ্চত আপোনালোকৰ এই সন্মানখিনি দিয়াৰ বাবে এতিয়া আচলতে কথা কোৱাৰ সময় নহয় যিটো সময়ৰ মাজত আমি প্ৰত্যেকজন অসমীয়া এতিয়া পাৰ হৈ গৈ আছোঁ এটা বিশাল শূন্যতাই প্ৰত্যেকজন মানুহৰ বুকুত বিৰাজ কৰিছে প্ৰতিজন অসমীয়াৰ বুকুত বিশ্ব দৰবাৰত যেন অসমীয়া জাতিক এটা বৃহত্তৰ জাতি হিচাপে চিনাকি দি গ'ল কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই যোৱা জুবিন দাই প্ৰতি মুহূৰ্তত জুবিন দাৰ সেই অকল্পনীয় অনাকাংক্ষিত সেই হেৰাই যোৱা ঘটনাটোৱে খুলি খুলি খাইছে প্ৰতিজন অসমীয়া মানুহক তৎসত্ত্বেও যিহেতু জীৱন জীৱিকা সকলো নিৰ্ভৰশীল হৈ থাকে বহুত অনুষ্ঠানৰ লগত গতিকে থিয়েটাৰ কৰি যাবলৈ আমি একান্তই বাধ্য এখন থিয়েটাৰ গোষ্ঠীৰ লগত প্ৰায় ১৫০টা পৰিয়াল জড়িত হৈ থাকে তেনে প্ৰায় ৫০-৬০খন থিয়েটাৰ অসমত চলি আছে গতিকে এই খিলঞ্জীয়া অসমীয়া মানুহখিনিৰ সংস্থাপনৰ হেতুৱে অনাকাংক্ষিতভাৱে হ'লেও অনিচ্ছা স্বত্বেও আমি থিয়েটাৰ কৰি আছোঁ এতিয়া বা দৰ্শকসকল আহিছে আপোনালোকৰ সেয়া হৈছে দায়িত্ববোধ এই থিয়েটাৰত জড়িত থকা মানুহখিনিৰ প্ৰতি একান্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি দৰ্শকসকলক ঈশ্বৰ সঠিক প্ৰত্যেকগৰাকী দৰ্শকক আৰু এইখিনি সময়ত আচলতে প্ৰতিটো মঞ্চৰ পৰা প্ৰতিখন অনুষ্ঠানৰ পৰা প্ৰতিটো ঠাইৰ পৰা এটাই বাৰ্তা আটাইলৈ যোৱাটো নিতান্ত স্বাভাৱিক বুলি বিশ্বাস কৰোঁ এনে এটা বিশাল সত্তা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ কাৰণটো আমাক অতি সোনকালে লাগে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আমাক লাগে আৰু সেই মৃত্যুৰ ন্যায় অতি শীঘ্ৰে প্ৰত্যেকজন অসমীয়াৰ মাজলৈ আহক আমি সেইটোৱে একান্ত চিত্তে কামনা কৰিছোঁ প্ৰত্যেকজন অসমীয়াই প্ৰতিনিয়ত আমি কাম কৰি আছোঁ কিন্তু মনৰ ভিতৰত এটা কোণত প্ৰতি মুহূৰ্তত প্ৰতি ছেকেণ্ডত সেই বস্তুটোৱে খুলি খুলি খাই আছে প্ৰতিজন মানুহে গতিকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত য'তেই আছে শান্তিত থাকক আৰু তাৰ পৰাই অসমখনক আশীৰ্বাদ কৰি থাকক কাৰণ জুবিন গাৰ্গ হেৰাই যোৱাৰ পাছত এখন বৰ অসম দেখিলোঁ আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন বৰ অসমৰ পৰিচয় দি গ'ল তেওঁৰ সত্তাটোৱে সেই বৰ অসমখনক জীয়াই ৰখাৰ দায়িত্ব কিন্তু আমাৰ প্ৰত্যেকৰে যিমানসমূহ যুৱ প্ৰজন্ম আছে সাংঘাতিক অনুৰাগী জুবিন গাৰ্গৰ নহয় কাৰণ জুবিন দাই গছ ভাল পাইছিলে জুবিন দাই প্ৰকৃতিক ভাল পাইছিলে জুবিন দাই মানুহক ভাল পাইছিলে জুবিন দাই পশু পক্ষীক ভাল পাইছিলে এই ভালপোৱাখিনি আমি জীয়াই ৰাখোঁ নহওক তেতিয়াই চাগে জুবিন দাৰ আত্মাই শান্তি পাব নহয় একান্ত চিন্তা আমি প্ৰত্যেকজন মানুহে যদি সেইটো চিন্তা কৰোঁ
তেতিয়াহ'লেহে চাগে প্ৰকৃতাৰ্থত জুবিন দাক আমাৰ বুকুৰ মাজত আমি জীয়াই ৰাখিব পাৰিম। এইখিনিকে কৈ মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ দৰ্শকসকলকো, কাৰণ সেই পুণ্য আত্মাৰ প্ৰতি যে আমি আমাৰ ফালৰ পৰা ভক্তি দেখুৱালোঁ, সেইটো চাগে এটা আমাৰ ফালৰ পৰা চিৰকৃতজ্ঞতা হ'ব তেখেতৰ প্ৰতি। আৰু বাকী দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এই উৎসাহ জনোৱাৰ কাৰণে প্ৰতিজন শিল্পী কলাকৰ কৰি থিয়েটাৰ পৰিচালনা সমিতিক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ। ধন্যবাদ।